আমাৰ গোলুমনজনীয়ে পুৰা মোৰ কোচত শুই আছে কি টোপনি মানে ইমান ধুনীয়াকৈ শুই আছে হেল্ল' বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ কি খবৰ বন্ধু বান্ধৱীসকল সকলো ঠিকে আছেনে মই বাৰু ভালেই ঠিকে আছোঁ কালি আহি গ'লোঁ এয়া ঘৰ পাই গ'লোহি কালি ৰাতি হৈ গ'ল ভিডিঅ' কৰা নহ'ল কালি ৰাতি হোৱাৰ বাবে ভিডিঅ' নকৰিলোঁ তাৰপাছতে ঘৰ পাই গ'লোহি তাৰপৰা এতিয়া মানে যাওঁ এঠাই বুলি নহয় মানে ঘৰৰ দাইহঁতৰ ঘৰলৈ যাওঁ মানে দাইহঁতৰ ঘৰৰ সুধি নিয়ম এটা কৰিব এতিয়া ভকত তিনিজন মাতি নিয়ম এটা কৰিব তাকে এতিয়া নিয়মটো চাই আহোঁ আৰু খায়ো আহোঁ এতিয়া সুধি খাবলৈ মাতিছে মানে ছোৱালী বাপেকে এতিয়া টিকিলি দেউতাকে মানে মোৰ ভাইটি এতিয়া বলক যাওঁ তালৈ আৰু আজি কিবা এটা বেলেগ লাগিছেনে বাৰু এই টিকিলি ফুটটো লৈছোঁ কিবা মানে মুখখন বহুত ডাঙৰ নিজকে তেনেকুৱা নিচিনা লাগি গৈছে টিকিলি ফুটটো লৈ এয়া মোৰ ওলাই মেলি হৈ গ'ল তাৰপৰা এতিয়া যাওঁ বলক দাইহঁতৰ ঘৰলৈ এয়া ধুনীয়াকৈ এখোজ দুখোজকৈ আহি আছোঁ দাইহঁতৰ ঘৰ পামহি আৰু এইফালে আহিলোঁ দাইহঁতৰ ঘৰ এণ্টি মাৰিছোঁ আৰু এইফালে ধুনীয়াকৈ সোমাই লওঁ বাৰু দেই দাইহঁতৰ ঘৰত আৰু এইফালে ভকত আহি গ'ল ককাইদেউ দুজন আৰু এইফালে বৰ্তা এজন ধুনীয়াকৈ আহি গ'ল এতিয়া মানে নিয়মবোৰ এয়া আমাৰ আইতা মৰমতে ডালমিয়া বুলি মাতো দেই মানে আইতাৰ নামটো ডালিম বৰমা পৰা ব্যস্ত আৰু এইফালে ধুনীয়াকৈ মামীদৈ চাহ বনোৱাত ব্যস্ত আৰু এয়া আইতা বিতাই আমাৰ ভতিজী শুই আছে হোৱা শুনা হোৱা হাত চাত ভৰি চৰি মেলি হৈছে এইফালে শান্তি দিয়া নিয়মবোৰ হৈ গ'ল তাৰপাছতে এতিয়া জলপান খাই আছে আৰু আমিও লগতে খাই লওঁ বাৰু এইফালে মায়ে পিতাই পুৰা দিয়া ময়ো চাহকাপ খাই লওঁ দেই বাৰু এইফালে চাহ তাহ খায়ো হৈ গ'ল লগতে জলপানটো খাই লওঁ এইফালে ডুঙত জলপানটো বহুত দিনৰ মূৰত মই এতিয়া সকলোখিনি আজৰি হৈ এইফালে বৌ আমি চাহটো মানে জলপানটো খাই লওঁ আৰু চাহ জলপান একেলগে থাকিম মই এইফালে নিয়ম শেষ হৈ গ'ল ভকতসকলো গৈছেগৈ আৰু তাকে আপোনালোকক দেখাই দিছোঁ অলপ পানী বেছি দিবি সেই পানীটো খাবি তাৰপাছত আকৌ ধোৱা মুখহে দিলে তেতিয়া ধোৱা মুখটো খাব নালাগে মচুৰ দাইলটো দিব লাগে আগতে মোক হেৰি কৰোঁতে আমাৰ এনেও পৰিয়ে যায় মুঠতে এইফালে কাপোৰ এখন দি থ'ব লাগে কোচত উঠি তুমি মুটি দিছা হা এইফালে গোটেই একদম মুটু হা পুৰা মুটন দি দিছা যে একেদিনাই দুবাৰ মুটি দিছা যে মোৰ কোচত কি হৈছে দুবাৰ মুটি দিছা যে এয়া আজি ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ এয়া মানে সুধিৰ নিয়মটো কাইলৈ মানে আমাৰ ইয়াত বৰসভা আছে সেইটো কাৰণে মানে 3জন ভকত মাতি শান্তি দি আৰু মানে মাহঁতক এইফালে মুকলি কৰি দিলে আৰু আজি ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ